চিৰচেনেহী মোৰ ভাষা জননী প্ৰথমতে সাংবাদিক বন্ধুসকলক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যোৱা ইংৰাজী 29/9/2024 তাৰিখে কাৰ্বি আংলং জিলা সাহিত্যসভাৰ উদ্যোগত হৰিজন শাখা সাহিত্যসভাৰ সহযোগত যিখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হৈছিল, সেই সভাৰ সিদ্ধান্তৰ মৰ্মে কাৰ্বি আংলং জিলাৰ যি নিৰ্বাচন, সেই নিৰ্বাচন ডিচেম্বৰ মাহতে অনুষ্ঠিত কৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু সেই উদ্দেশ্যে আমি মুখ্য নিৰ্বাচনী বিষয়া হিচাপে বোকাজান শাখা সাহিত্যসভাৰ উপদেষ্টা তথা অসম সাহিত্যসভাৰ আজীৱন সদস্য সত্যপ্ৰদীপ বৰদলৈদেৱক আৰু নিৰ্বাচনী বিষয়া হিচাপে ধুমুহা কবি যজ্ঞৰাম গগৈদেৱৰ সুপুত্ৰ তথা অসম সাহিত্যসভাৰ আজীৱন সদস্য সুনীল গগৈদেৱ আৰু ৰাজাপথাৰ সাহিত্যসভাৰ প্ৰতিষ্ঠাপক প্ৰমানন্দ তালুকদাৰদেৱক আমি দায়িত্ব অৰ্পণ কৰা হৈছিল। আৰু সেই নিৰ্বাচনী প্ৰক্ৰিয়াৰ আমাৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰা হ'ব 1 ডিচেম্বৰৰ পৰা 4 ডিচেম্বৰ 2024 তাৰিখ। মনোনয়ন পত্ৰ জমা দিব লাগিব 6 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰ। মনোনয়ন পত্ৰ প্ৰত্যাহাৰ সময় হৈছে 10 ডিচেম্বৰ 2024। বেলট বিতৰণ 11 ডিচেম্বৰৰ পৰা 12 ডিচেম্বৰ। বেলট জমা 15 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰ 2024। ভোট গণনা হ'ব 17 ডিচেম্বৰ 2024। এইখিনিতে আমি এটা কথা জনাব বিচাৰিছোঁ যে যি শাখাই ভোট দিব এই নিৰ্বাচন প্ৰক্ৰিয়া, আমাৰ বিশেষকৈ নিৰ্বাচন প্ৰক্ৰিয়াটো কাৰ্বি আংলং জিলা সাহিত্যসভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। এই নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা শাখাসকলে তেখেতসকলৰ শাখাসমূহৰ কমেও 15 গৰাকী আজীৱন সদস্য থাকিব লাগিব। আৰু যি সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব, তেখেতৰ কমেও 3খন মৌলিক গ্ৰন্থ থাকিব লাগিব। কাৰ্বি আংলং জিলা সাহিত্যসভাৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ সভাপতি, উপসভাপতি আৰু সম্পাদক পদৰ প্ৰাৰ্থীগৰাকী কমেও অসম সাহিত্যসভাৰ আজীৱন সদস্য হ'ব লাগিব। আৰু আমি আমাৰ যিসকল প্ৰাৰ্থীয়ে এই নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব, তেখেতসকলে বোকাজান শাখা সাহিত্যসভাৰ ভৱনৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব। আৰু দিগন্তপাৰা সম্পাদক কাৰ্বি আংলং জিলা সাহিত্যসভা, আৰু ফোন নম্বৰ হৈছে 7002594213। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।